আজিৰ সভাপতি মহোদয় আৰু ইয়াত উপস্থিত ভাই ভনীসকল আৰু ইয়াত distinguished guests and our office bearers. I thank all of you for attending this meeting. We know and we should know that if the tribes people, যদি ট্ৰাইব মানুহবিলাকে আৰু আদিবাসী খিলঞ্জীয়া অসমীয়া যদি একতা হয়, ইউনাইটেড হয়, who will be the loser? Do you know? The loser is the people who want to occupy Karbi Anglong, who want to turn Karbi Anglong into Bongo Bhumi. They will be the loser. তেওঁলোকে আগত আটাইতকৈ লছ কৰা মানুহ হ'ব। তেওঁলোকে 2000 চনৰ পৰা 2000 চনতে পেপাৰত দিছিল যে কাৰ্বি আংলং গোটেইখিনি বংগভূমি কৰা হ'ব। বংগ মানে বেংগলী, ভূমি মানে মাটি, লেণ্ড, দেট ইজ বেংগলী লেণ্ড বুলি কৰা হ'ব বুলি কৈছিল। প্ৰথমতে ৰিপৰ্টটো ওলাইছিল আগৰতলাৰ পৰা। আগৰতলাৰ কৰেছপণ্ডেণ্টে টেলিগ্ৰাফতে লিখিছিল। তাৰ পাছত চেণ্টিনেলত লিখিছিল ডিফুৰ পৰা লিখিছে। তাৰ পাছত আছাম ট্ৰিবিউনতো লিখিছে আৰু লিখিছে এবাৰটো ডংকামুকামৰ পৰা ওলাইছে সেই নিউজটো। চব নিউজ কাটিংবোৰ মইতো ৰাখিছোঁ, কাৰণ মই তেতিয়াতো IAS অফিচাৰ মই কাম কৰি আছিলোঁ। মোৰ ৰিটায়াৰ পাছত মোৰ দেশটো যদি নাথাকে, মই যদি থাকিবলৈ জাগা নাই, তেতিয়াহ'লে কি হ'ব সেইটো বুলি মোৰ চিন্তা। সেইকাৰণে মই তেতিয়াৰ পৰা এই নিউজ কাটিংটো ৰাখি থৈ দিছোঁ, ফাইলতে আছে এতিয়াও। মই ফাং ফুং কৰা কথা কোৱা নহয়। আৰু সেইবিলাক নিউজ যদি সঁচা নহয়, তেতিয়াহ'লে বংগসেনাসকলে এইটো সঁচা নহয় বুলি তেওঁলোকে কি বুলি কয় ৰিট্ৰেকশ্যন থাকিব লাগে, নহয় জানো? ৰিট্ৰেক্ট কৰিব লাগে, নহ'লে তেওঁলোকে কাউণ্টাৰ এটা কণ্ট্ৰেডিকশ্যন থাকিব লাগে। এইটো কণ্ট্ৰেডিকশ্যন দিয়া নাই। চেণ্টিনেলত লিখিছিল, এইটো হ'ল 2007 ছেপ্টেম্বৰ 17 বোধ হয়, অন 17 ছেপ্টেম্বৰ 2007 লিখিছে চেণ্টিনেলত। সেইটো ক্লিয়াৰলি লিখিছে, বংগ সেনা will create বংগভূমি in Karbi Anglong and a part of Nogam district বুলি লিখিছে। সেইকাৰণে যিমান দিন বিজেপি আৰু কংগ্ৰেছ জিকিছে, সিমানলৈকে তেওঁলোকে জিকি আছে। আমি ডেমক্ৰেচি কথা ভালকৈ নুবুজো কাৰণে আমি গম পোৱা নাই যে বংগ সেনা আৰু বিহাৰ সেনাসকলে জিকিছে বুলি আমি গম পোৱা নাই। কিন্তু ডেমক্ৰেচিটো ডেমক্ৰেটছটো না, মানুহৰ শক্তিৰে কাম কৰিব লাগে এইটো বুলি। তেনে মানুহৰ শক্তিৰে কাক জিকাইছে? যিজনক MLA candidate, MP candidate, MSC candidate যাক জিকাব খোজে সেই বংগ সেনা আৰু বিহাৰ সেনাসকলে, সেইটো যেতিয়া জিকে, তাৰমানে সেইটো তেওঁলোকৰ MLA বা MSC MP হ'লেও এইটো বংগ সেনা আৰু বিহাৰ সেনা MLA আৰু MP MSC হয়। ডেমক্ৰেচি এইটো লিখিছে। ডেমক্ৰেচি বুলি অৰ্থটো এনেকুৱা, গণতন্ত্ৰ বুলি অৰ্থটো এনেকুৱা। সেইকাৰণে আমি যেতিয়া এতিয়া কি বুজাবলৈ সময় লাগিব, কিন্তু এতিয়াতো সময় নাই, এতিয়া ফটো তুলিব লাগে। এতিয়া ৰিচেণ্টলি ট্ৰাইবেল মানুহ যিবিলাক Naga people living in Karbi Anglong for the last 30-40 years, তেওঁলোকে ভোট দিব পৰা নাই। কিয় দিবলৈ নিদিলে? কিয় নিদিলে?
কাৰ্বিসকলে এতিয়াও এটা গাঁৱত আজিও গম পায় এজন মানুহ মোক কৈছে এটা গাঁৱত বোলে মাত্ৰ 4জনহে ভোটাৰ লিষ্টত নাম আছে কাৰ্বি গাঁৱত only 4 in the whole village even now কিয় এইটো কৰে কাৰণ ট্ৰাইবেল মানুহে যদি ইউনাইটেড হয় আমি কাৰ্বিটো only 35% হে আছে এতিয়া ট্ৰাইবেল মানুহ যদি সব ইউনাইটেড হয় আমি আকৌ about 56% কো থাকি যাব তেতিয়া বংগ সেনা আৰু বিহাৰ সেনাটো 45% মানহে থাকিব তেওঁলোকে নিজিকিব তেতিয়া সেইকাৰণে ভয়তে এতিয়া এপিএইচআৰচিটো ভাঙিবলৈ হেতুহে লৈছে এইটো আমাৰ কাৰ্বিসকলকতো এইটো এটা ৱেপন নিচিনা কিবা এটা কি কয় হাতিয়াৰ নিচিনা লৈছে আমাৰ কাৰ্বি সকলে কাৰ্বি কিছুমান মাত্ৰ সেইটো পকলানা বুলি কয় মানে পেটটো আছে কাৰণে খুৱাব লাগে এইটো সেইবিলাক ভাবা মানুহবিলাকে তেওঁলোকক হাতিয়াৰ নিচিনা লৈছে কিন্তু হাতিয়াৰ কোনে লৈছে সেইটো আমি জানিব লাগে কিয় তেওঁলোকে লৈছে কিয় এইটো ভাঙিব বিচাৰিছে এইটো ভাঙাটো আমি অকল বিজেপি বুলি ক'লে নহ'ব তলত আছে বিজেপি কোনে বিজেপিক আৰু কংগ্ৰেছক কোনে জিকাব খোজে সদায় তেওঁলোকে বিজেপি কংগ্ৰেছ প্ৰথমতে কংগ্ৰেছক জিকিবলৈ দি পেলাই কি কৰিলে আমাৰ পিজিআৰ ভিজিআৰ মাটি গোটেইখিনি খেৰণি চব অকুপাই কৰিলে কংগ্ৰেছক জিকাই পেলাই তেতিয়া সময়তো এপিএইচএলচি আছিলে 1962-63 পৰাহে এই খেৰণি যিমান বিহাৰ সেনা আহিছে তাৰ পৰা তেতিয়া আৰম্ভ জিকাইছে কাক কংগ্ৰেছসকলক এতিয়া কংগ্ৰেছে বহুতে কংগ্ৰেছ বেয়া পাইছে বুলি গম পাইছে তেওঁলোকে they know how to calculate they know how to articulate and calculate which power is going to come সেইকাৰণে বিজেপিক আচলতে বংগ সেনাসকলে একেবাৰে বিজেপিক ভাল নাপায় মই জানো এইটো যদি ভাল পায় তেতিয়াহ'লে এইটো মমতা বেনাৰ্জী কিয় উঠিছে দেখিছেতো না তাত এমপি মহুৱা মৈত্ৰা আৰু কোনোবা বেনাৰ্জী বুলি আছে কিমান গালি পাৰিছে না বিজেপি প্ৰাইম মিনিষ্টাৰসকলক অমিত শ্বাহসকলক ইমান গালি পাৰিছে কিয় কাৰণ তেওঁলোকে তাত ৱেষ্ট বেংগলত হ'লে কাম নাই বিজেপি ইয়াত থকা বংগ সেনাসকলে ৱেষ্ট বেংগলত গ'লে তেওঁলোকক বিজেপি ভাল নাপায় বুলিহে ক'ব কাৰণ কাম নাই তাত হ'লে কিন্তু ইয়াত হ'লে কিয় কাম নাই তাততো নিজৰ জাগাটোহে নিজৰ জাতিটোহে ৰাখিব লাগে ৱেষ্ট বেংগলত হ'লে সেইকাৰণে সেইটো কাম নাই বুলি RSSটো কাম নাই বুলি তেওঁলোকে ক'ব আৰু বিজেপিটো কাম নাই বুলি তেওঁলোকে ক'ব ইয়াত সকলে তেওঁলোকে RSSক খুব বেয়া পায় তথাপি ভাল পোৱা নিচিনা থাকে তেওঁলোকে কাৰণ এই RSSক হাতিয়াৰ হিচাপে লৈ পেলাই বিজেপিক জিকাই পেলাই তেওঁলোকে আকৌ আহি থাকিব পাৰিব কাৰ্বি আংলং বংগভূমি তেতিয়া বনাব পাৰিব সেইকাৰণে তেওঁলোকে বিজেপিক ভাল পায় আমাৰ ট্ৰাইবেল মানুহ ইয়াত গম নাপায় লিডাৰ পকলানাবিলাক সেইকাৰণে তেওঁলোকে বিজেপি জিকাব লাগে বুলি কৈছে সেইদিনা কোনোবাই কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টটো বিজেপিটো সেইকাৰণে আমি বিজেপিসকলকহে মাত্ৰ ৰেচন কাৰ্ডটো দিম চব দিম বুলি কৈছে তেওঁলোকে ৰেচন কাৰ্ড লৈ পেলাই কিমান দিন খাব পাৰিব যেতিয়া ইয়াত বংগভূমি হ'ব তেওঁলোকক খাবলৈ দিবনে হয় খাবলৈ দিব কাৰণ তেওঁলোকে কৈছে ভাতে মাৰো না বাটে মাৰো বুলি কৈছে ভাতে মাৰো না বাটে মাৰো তাৰমানে খাবলৈতো অলপ দি থাকিব লাগে কিন্তু ভাত পাবলৈ ৰাস্তাটো কাটি দিবলৈ বন্ধ কৰি দিব লাগে আমাৰ ভাতৰ ৰাস্তাটো কেনেকৈ আমাক বন্ধ কৰিছে আমাক চাকৰি নিদিয়ে আৰু কন্ট্ৰেক্ট কাম নিদিয়ে চাকৰি দিলেও দৰমহা নিদিয়ে সেইটোকে
বাঘটো মাৰি বন্ধ কৰি ৰাখিছে আমাক এতিয়াতো বন্ধ কৰি ৰাখিছে পিছতো ওলাবও নিদিব ঘৰৰ পৰা ওলাব নিদিব ঘৰো নাথাকিব এতিয়া কাৰ্বিসকলৰ মাজত স্পেচিয়েলি 90% হাউচেছ আৰ মাড প্লাষ্টাৰ নহয় জানো এতিয়া আসামত ক'তো নাপাব এইটো যোৱা 5 মাহৰ আগতে নিউজ পেপাৰত দেখুৱাইছে ফটো দেখুৱাইছে আসাম ট্ৰিবিউনত ফটো দেখুৱাইছে আৰু মানুহজনকো দেখুৱাইছে এইটো মাড প্লাষ্টাৰ ঘৰ বোলে থাকিবলৈতো খুব ভাল বোলে কিন্তু আজিকালি কোনো এইটো নাবানে নবনায় ময়ো এইটো নবনাম এইটোতো ভাঙি দিম বুলি কৈছে পেপাৰত দিছে আপোনালোকে এইটো নপঢ়েতো আমাৰ মানুহটো নিউজ পেপাৰত নপঢ়ে কাম নাই বুলি কয় সেইকাৰণে নপঢ়ে গম পোৱা নাই সেইকাৰণে তাত পিকচাৰো দিছে লাষ্ট মাড প্লাষ্টাৰ ঘৰ বুলি কৈছে আটাইতকৈ লাষ্ট আৰু তাৰ পাছত আৰু আসাম ডিষ্ট্ৰিক্টত প্লেইন ডিষ্ট্ৰিক্টত এটাও মাড প্লাষ্টাৰ ঘৰ নাথাকে এতিয়া কাৰ্বি আংলংটো 90% বাংফাৰু ডন ফাৰুং বংপেন ডন ফ্ৰক্সিৰ কেপ কেনন আন্তা ইং হান pen kiki mahemla itu mangke itu malida to manta ne lihem abanggote kalcho dah hem tika hem ke ni tal check penana nita kang samhote non ni christmas da dam ni phok party la pu je check rak thang e ko pulo song sin ni tum du nai harong bethe non tal son bong lo somar tu lora swali bilak enika ghorote thake আমাৰ পাহাৰটো মাত কি কয় সেইটো বুকাটো নহয় মাত প্লাষ্টাৰো নহয় মাত্ৰ বেম্বু সেইকাৰণে ইমান ঠাণ্ডা হয় খ্ৰীষ্টমাছ সময়ত মই গাঁৱতে থাকিব লাগে এনেকা ঘৰতহে মোৰ নিজৰ ঘৰো তেনেকুৱা এইটো তাতে মই থাকিব লাগিব এইটো আমাৰ অৱস্থা সেইকাৰণে এই যিটো আমাক APHC ভাঙিবলৈ বিচাৰিছে এইটো আচল গুৰিটো এইটো বংগসেনা আৰু বিহাৰ সেনা কোনোৱে নহয় এইটো বংগভূমি বনাবলৈ কাৰণে সেইটো এতিয়া দীঘলকৈ এইটো ক'লেতো বোধহয় সময় নহ'ব সেইকাৰণে নকওঁ আৰু এইটোতো তেওঁলোকে নোৱাৰিব জনা কথা NGO লৈ কি চলিব হে মিছন আছে NGO টো ময়ো বহুত বাৰ কৰিছোঁ এইটো নহয় জানো Societies Registration Act 1860 সেইটো চনৰ পৰা এইটো 10 জন মেম্বাৰ হ'লে হয় এইটো কি মিছন আছে এনেকা আৰু ইমান অকৰা মানুহে সেইটো ৰেজিষ্ট্ৰেশ্যন হৈ পেলাই APHC ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হ'ব বোলে ইমান অকৰা মানুহ থাকে নে কেনেকৈ হ'ব ইলেকশন কমিশনে কোন NGO বুলিতো নুসুধিব নহয় তাতো ইলেকশন কমিশন এইটো ৰিপ্ৰেজেন্টেশনস অফ পিপলছ এক্ট 1950 পৰহে চাবতা NGO পৰা নাচাই নহয় সেইটো কি কথা হে মিছামিছি এতিয়াও এইটো ভালকে পিন্ধে কিন্তু ডাঙৰ পেট হ'লে ডাঙৰ খুব খাই কাৰণে কিন্তু এতিয়াও NGO কি বস্তু এতিয়াও গম নাপায় সেইটো কথা আৰু অট'নমাছ ষ্টেট বিচাৰিও ইলেকশ্যন কণ্টেষ্ট নকৰে এইটো জাকাছো তেনেকৈ কৰিছিলে জাকা শেষ হৈ গ'লতো অট'নমাছ ষ্টেটটো এটা পলিটিকেল বস্তু আৰু পলিটিকেল বস্তু জিকিবলৈ হ'লে পলিটিকেলি কাম কৰিব লাগিব ডেমক্ৰেটিক কাণ্ট্ৰি হ'লে সেইটোহে আমি মনত ৰাখিব লাগিব লাজৰ কথা সঁচা এটা কথা চালে তেওঁলোকে সেইদিনা যিমান APHC ভাঙিছে বুলি পেলাই চিঞৰিছিলে সেইবিলাক চব APHC জইন কৰিলে এতিয়া বিজেপি নাই কাৰ্বি আংলঙত আমি একো ফাইট নোহোৱাকৈ নহয় জানো এনেই নিজে কিয় ইমান কষ্ট লৈছে ক'ব নোৱাৰো ইমান টকা খৰচ কৰিছে এতিয়া যদি তেওঁলোকে APHC হয় নেক্সট টাইমৰ পৰা আমি তেওঁলোকক মাতিম APHC মিটিঙত আহে নে নাহে চাই লওঁ কি হয় সেইটো আৰু এইটোহে মই ক'বলৈতো বহুত আছে এইটো কৈ পেলাই মোৰ কথাখিনি ইমানতে সামৰিলোঁ ধন্যবাদ